Good morning viewers. আশা কৰো সকলো ভালে কুশলে আছে। নেদেখা জন কিপাত ময়ো ভালে কুশলে আছো। বহু দিনৰ মূৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো। যেহেতু অসমৰ পৰিস্থিতি আমি সকলোৱে গম পাওঁৱে। জুবিন দা আমাৰ মাজত নাই। সেই বহুত দিন ভিডিঅ' বনোৱা নাছিলো, মন চনো ভাল নাছিলে। তো লাহে লাহে কামত মন দিব ধৰিছো। এয়া ফাৰ্মত আহিছিলো আজি আৰু দেখিছে এটো স্প্ৰে। এই ফাৰ্মত মানে আজি স্প্ৰে মানে প্ৰায় স্প্ৰে কৰোঁ, কিন্তু আজি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, যেহেতু ভিডিঅ' মই বহুত দিন বনোৱা নাই। আৰু এই ফাৰ্মত ৰাতি হ'লে টিপাল দি দিছোঁ, ছাইডত টিপাল। মানে ৰাতি অলপ ঠাণ্ডা আহিছে, ৰাতিপুৱা এনেকৈ উঠুৱাই দিওঁ, দেখা পাইছে আপোনালোকে। এয়া উঠুৱাই দিছোঁ এই ছাইডটোত, আৰু এই বেক ছাইডে, যাতে ইয়াৰ ভিতৰত থকা অতিমাত্ৰা যিখিনি গেছ আছে, গেছখিনি যাতে ওলাই যাব পাৰে। সেইকাৰণে ফাৰ্মখন দিনত আপোনালোকে যোনে যোনে ঠাণ্ডা দিনত এনেকৈ টিপাল দিছে উঠুৱাই দিব। এয়া দেখিছে আপোনালোকে। মই সপ্তাহত এনেকৈ প্ৰায় 4-5 দিনমান এনেকৈ ফাৰ্মত স্প্ৰে কৰোঁ, যাতে বিভিন্ন ধৰণৰ বীজাণুৰ পৰা যাতে ফাৰ্মখন বাচি থাকে। আপোনালোকৰ এনেকৈ ফাৰ্মত B904 যিটো স্প্ৰে, সেইটো স্প্ৰেটো কৰিব। এনেকৈ গোটেই ফাৰ্মখনত এনেকৈ দিয়াব। দেখিছে আপোনালোকে মই কেনেকৈ দিছোঁ, যাতে ফাৰ্মত যদি কিবা বীজাণু থাকে, ফাৰ্মৰ বীজাণুখিনিও নাইকিয়া হৈ যাব। দেখি পাইছে এয়া মই দেখাই আছোঁ আপোনালোকক। কুকুৰাখিনি অকণমান ভয় খায়, আৰু কুকুৰা গাত পৰিলেও এই বীজাণুনাশকটো বা দানা পৰিলেও ভয় কৰিবলগীয়া একো নাই। সেইকাৰণে মই তেনেকৈ মাৰি আছোঁ। আৰু মই অলপ কিছু সময় পূৰ্বে গোটেই এইখিনি পটানখিনি ৰেকিং কৰি দিলোঁ, মানে ওপৰতল কৰি দিলোঁ। যিহেতু পুৰণা হৈ গ'লে গেছ উৎপন্ন হ'ব পাৰে। গেছ উৎপন্ন নহ'বৰ কাৰণে আপোনালোকে মাজে মাজে পটানটো ৰেকিং কৰি থাকিব, তল ওপৰ কৰি থাকিব, ঠিক আছে। লগতে মই আপোনালোকক আৰু এটা কথা ইয়াতে কৈ যাওঁ, আপোনালোকে দিনত দানাটো কম দিব। যদিও ৰাতি আমাৰ ঠাণ্ডা হৈছে, কিন্তু দিনত আপোনালোকে দানাটো কমাই দিব। এয়া দেখিছে নাই, মই দিনত দানাটো কমাই দিছোঁ ইহঁতক, যাতে গৰম নাপাওক ইহঁতি। যাতে গৰম পালে আকৌ হিট ষ্ট্ৰক হ'ব, আমনি কৰিব। আৰু এতিয়া পানী পাত্ৰবিলাক আমি ধুই থকা হৈছে। সেই পানী পাত্ৰখিনি ধুই মেলি অলপ পাছত সিহঁতক ফ্ৰেছ পানী দিয়া হ'ব। যিহেতু ৰাতি যিখিনি পানী দিয়া হয়, সেই পানীখিনি ৰাতিপুৱালৈ চেঞ্জ কৰি দিয়া হয় সেইকাৰণে মানে তেনেকৈ আপোনালোকে শৃংখলাবদ্ধভাৱে গোটেই কামখিনি কৰিব। আৰু এটা বস্তু মই আপোনালোকক দেখুৱাবলৈ আছে, মই সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। মানে দানা পাত্ৰৰ ক্ষেত্ৰত কি কি নিয়ম নীতি মানিবলগীয়া হয়, সেইখিনি আপোনালোকক দেখুৱাম। আৰু এই দানা পাত্ৰ চব আপোনালোকে এনেকৈ কুকুৰা বয়স ডাঙৰ হৈ গৈ থাকিব, কুকুৰা ওখ হৈ গৈ থাকিব। পাত্ৰবিলাক এনেকৈ আপোনালোকে এনেকৈ হেং কৰি দিব, ঠিক আছে। এয়া চাওক, হেং কৰি দিব। এই হেং কৰি দিব, এনেকৈ হেং কৰি দিব। আৰু এটা কথা মই এতিয়া অকস্মাতে চকুত পৰিলে, এয়া চাওক আপোনাৰ এখন হ'ল মকৰা জাল। এয়া চাওক, এইটো মকৰা হয়, দেখিছে, এইটো মকৰা জাল। আমাৰ ফাৰ্মবিলাকত প্ৰায় দেখা পাওঁ মকৰা জাল দেখা পাওঁ। মই এতিয়া মকৰা জাল চাফা কৰিব লাগিব। এই গোটেই ফাৰ্মখনৰ মকৰা জাল লাগিছে আপোনাৰ। 2-3 দিনৰ মূৰে মূৰে মকৰা জাল লাগিছে। আপোনালোকে পৰাপক্ষত ফাৰ্মত মকৰা জাল হ'ব নিদিব। আচলতে এইবিলাকে বেমাৰৰ সৃষ্টি কৰে। যিমান পাৰে পৰাপক্ষত মকৰা জালবোৰ আপোনালোকে ফাৰ্মৰ পৰা আঁতৰাই ৰাখিব, যাতে বিভিন্ন ধৰণৰ বেমাৰে আপোনাৰ ফাৰ্মখনত মানে বিপদ নচপায়। আচলতে আমি যিমান পাৰোঁ ফাৰ্মখনক বিপদৰ পৰা সদায় বচাই ৰাখিব লাগিব। এতিয়া চাওকচোন ফাৰ্মৰ কি ধুনীয়া এক্টিভিটি। প্ৰায় কুকুৰা মই চাইছিলোঁ ওজন, এই সোণালী মুৰ্গীখিনি প্ৰায় ওজন 350 পৰা 400 গ্ৰাম আছে ইয়াত। আৰু এইখিনি হৈছে লোকেল মুৰ্গী। এই লোকেল মুৰ্গী এইখিনি সৰু হৈ আছে। এতিয়া কিছুদিনৰ পিছত সিহঁতৰ দানাৰ প্ৰচেছটো চেঞ্জ হ'ব। যিহেতু লোকেল মুৰ্গীৰ দানাটো কমুৱাই দিব লাগিব। সৰুতে দানা দিয়া হ'ল প্ৰটিনৰ কাৰণে, এতিয়া দানা সিহঁতক বন্ধ হ'ব। দানা প্ৰটিনটো কমাই দিয়া হ'ব, দানাৰ মানে পৰিমাণ একেবাৰে কমাই দিয়া হ'ব। সিহঁতক সেউজীয়া শাক পাচলি খুৱাব লাগিব, ইহঁতক ৰাইচ পলিচ খুৱাব লাগিব, ইহঁতক ধান খুৱাব লাগিব। মানে তেতিয়াহে মানে লোকেলৰ গুণাগুণখিনি আহিব। দেখা পাইছে এই লোকেল মুৰ্গী, ইয়াত গোটেইখিনি লোকেল মুৰ্গী হয়। মই ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকৰ লোকেল মুৰ্গীখিনি। মই ডিভাইডৰ আছে, যিহেতু এখন দৰ্জা, এখন সোণালী দৰ্জা। ইয়াৰ পৰা ওলাই গৈ মেলি মই এতিয়া লোকেলত সোমাম। আপোনালোকক দেখুৱাইছোঁ এয়া লোকেল, এইখিনি পিয়'ৰ লোকেল গোটেইখিনি। ইয়াত 230টা পিয়'ৰ লোকেল আছে। ইহঁতৰ চাইজ 150 গ্ৰামৰ পৰা 200 গ্ৰাম হৈছে। ইহঁতৰ মানে পটান দিওঁহে, আকৌ ৰাতিপুৱালৈকে পটান এজেগাত দম হৈ যায়, এজেগাত কমি যায়। কি ধুনীয়া এক্টিভিটি দেখিছে নহয়। ফাৰ্মখন মই যথেষ্ট চাফাকৈ ৰাখিব দিছোঁ।
মানে বীজাণুৰ পৰা সদায় বচাই ৰাখিব দিছোঁ। সেইকাৰণে আপোনালোকৰ ভিডিঅ'ত মই দেখুৱাইছোৱে। এতিয়া দানা এতিয়া লাহে লাহে সিহঁতৰ দানা চেঞ্জ হৈ যাব। যি দানা দি আছোঁ কমাৰ্চিয়েল ফিড লাহে লাহে এইটো চেঞ্জ হৈ যাব। যিহেতু লোকেলৰ গুণাগুণখিনি আনিবৰ কাৰণে সিহঁতক লোকেলৰ দৰে লালন পালন কৰি ডাঙৰ কৰিব লাগিব। আৰু বৰ্তমান ঠাণ্ডা আহি আছে। লোকেল মুৰ্গীয়ে হওক, সোণালী মুৰ্গীয়ে হওক, হাঁহেই হওক, কয়লাৰে হওক, ব্ৰইলাৰ হওক, বজাৰত মানে চেলিঙৰ অলপ পৰিমাণটো বাঢ়ে। এতিয়া যিসকল পালকে এতিয়ালৈকে নিজৰ ফাৰ্মত পোৱালি ভৰোৱা নাই, লাহেকৈ আপোনালোকে কমকৈ ফাৰ্মত পোৱালি ভৰাব পাৰিব। সময় হৈছে আৰু ফাৰ্মত আপোনালোকে পোৱালি ভৰোৱা। আৰু এইখিনিতে মই আৰু এটা কথা ক'বলগীয়া আছে। মই আপোনালোকক কথাখিনি মই প্ৰেক্টিকেল কৰি দেখুৱাম। মানে দানা পানী পাত্ৰ কেনেকৈ ফাৰ্মত আমি প্ৰথম আনিয়ে দিব লাগে, কেনেকৈ কিখিনি নিয়ম নীতি মানিব লাগে, সেইখিনি মই আপোনালোকক নিজে ভিডিঅ'ত উপস্থিত থাকি কেনেকৈ প্ৰেক্টিকেল দেখাব লাগে মই দেখাই আছোঁ। এতিয়া সেইখিনি আপোনালোকক দেখাবলৈ যাওঁ ব'লক। এই আপোনালোকে দেখিছে মই ইয়াৰ পাত্ৰবিলাক তেনেকৈ ধুই লৈছোঁ। মানে দানা পানী দিয়াৰ আগত সদায় পাত্ৰবোৰ দোকানৰ পৰা কিনি আনি লওঁ, যিহেতু সেইখিনিত বা কি আৱৰ্জনা আছে আমি চকুৰে মনিব নোৱাৰোঁ। সেইকাৰণে আমি সদায় দানা পানী পাত্ৰবোৰ দিয়াৰ আগতে এনেকৈ ধুই ল'ব লাগে, মাজি ল'ব লাগে। দেখিছে নহয়, মই প্ৰায় দেখোঁ ফাৰ্মবিলাকত দানা পানী পাত্ৰবিলাক নতুন বুলি ভাবি দানা পানী দি দিয়ে, যাৰ ফলত পাছলৈ বেমাৰৰ হোৱাৰ এটা আশংকা থাকে। আমি ফাৰ্মখনত যিকোনো পৰিস্থিতিতে হওক ফাৰ্মখনত বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিব লাগিব। সেইটোৱে আমাৰ মূল উদ্দেশ্য। সেইকাৰণে সৰু সৰু ভুলো যাতে আমাৰ দ্বাৰা হৈ মেলি আমাৰ কুকুৰাখিনি লোকচান নহয়। এয়া চাওক, এয়া মই ধুই মেলি এয়া শুকুৱাইছোঁ। চাওক, এয়া গোটেইখিনি শুকুৱাইছোঁ, দেখিছে নহয়। তাৰপাছতে মই সিহঁতক আকৌ কাপোৰে মোহাৰি মেলি, চাফা কাপোৰে মোহাৰি মেলি দানা দিম, পানী দিম, দুইটা পাত্ৰতে। ঠিক আছে, আপোনালোকে এই বস্তুটো সদায় ধ্যান ৰাখিব। কিছু সময় পূৰ্বে মই কৈছিলোঁ আপোনালোকক যে এইবোৰ ৰেকিং কৰিব লাগে, তলটো ওপৰ কৰিব লাগে। এডাল দেখিছে, এডাল মোৰ ছুটি হৈছে আচলতে। ইয়াত দীঘল এডাল বাৰী বান্ধি ল'ব লাগে। মই বাৰীডাল বান্ধি ল'ব লাগিব। আপোনালোকক বুজাবৰ কাৰণে মই বস্তু দেখুৱাইছোঁ। এনেকৈ তল ওপৰ কৰিব লাগিব। এয়া দেখিছে। এতিয়া মানে কি, তলৰ বস্তুটো ওপৰলৈ আহে, ওপৰৰ বস্তুটো তললৈ আহে। ফলিয়াবোৰ ভাল হৈ থাকে, আপোনাৰ ফাৰ্মখনৰ পৰিৱেশটো ভাল হৈ থাকে এই তল ওপৰ কৰিলে। নহ'লে গোন্ধ ওলাব, আপোনালোকে নিজে আমনি পাব, বা মই হ'লেও নিজে আমনি পাম যদি মই এনেকৈ চাফা নকৰোঁ। কাৰণ একেখিনি বস্তুতে ৰাতি লেট্ৰিন কৰিছে, লেট্ৰিন কৰোঁতে পেচাবো ওলায় সিহঁতৰ, নহয় জানো। সেইকাৰণে এনেকৈ তল ওপৰ কৰি থাকিব লাগে। এতিয়া মানে কুকুৰাখিনিও শান্তি পায় এনেকৈ থাকি, আৰু কুকুৰাই শান্তি পোৱা মানে আপুনি মই শান্তি পাওঁ, নহয় জানো। আমাৰ কুকুৰাখিনিয়ে ভালকৈ থাকিলে, ফাৰ্মাৰ এজনৰ কাৰণে কুকুৰাখিনি ভালকৈ থাকিলেই আমি সুখী, নহয় জানো। কাৰণ এই কুকুৰাখিনিৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি এখন ঘৰ চলাই আছোঁ, সংসাৰ চলাই আছোঁ। ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা আদি কৰি বেমাৰ হ'লে ঔষধৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত আমিতো ইয়াৰ পৰাই উপাৰ্জন কৰি আছোঁ। আমাৰ ফাৰ্মাৰসকলৰ কাৰণে ইয়ে এক উপাৰ্জনৰ ৰাস্তা, আমাৰতো বেলেগ নাই। সেইকাৰণে মানে আমি যিমান পাৰোঁ নিজৰ ফাৰ্মখনক সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগিব, যাতে এই ফাৰ্মখনৰ পৰা আমি যেনেকৈ আশা কৰোঁ তেনেকৈ যাতে টকা উপাৰ্জন কৰিব পাৰোঁ, নহয় জানো। সেয়ে আমাৰ উদ্দেশ্য, নহয় জানো ফাৰ্মাৰসকলৰ। আপোনালোকে জনাবচোন মোৰ ভিডিঅ'বিলাক চাই, যদি ক'ৰবাত কিবা ভুল হৈছে ভুলবিলাক মোক শুধৰাই দিব। আৰু আপোনালোকৰ মনোভাৱবিলাকো কমেণ্ট আকাৰে মোক জনাব। এতিয়া মই অলপ উৎসাহ পাম যাতে আগলৈ এনেকৈ ভিডিঅ'বিলাক বনাই থাকিব পাৰোঁ, আপোনালোকক দেখুৱাই দিব পাৰোঁ মোৰ কৰ্মৰাজিখিনি। আৰু আপোনালোকৰো যদি কিবা থাকে মোক জনাব, মই নিশ্চয় চাম আপোনালোকৰ কৰ্মৰাজিখিনি। ঠিক আছে, যিহেতু দেখা পালে আপোনালোকে কেনেকৈ দানা পানী পাত্ৰবোৰ চাফাকৈ দানা দিব লাগে। এতিয়া দৰৱ দিয়াৰ কাম আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ কি দৰৱ দিম, কি কথা আপোনালোকে চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। ব'লক আমি এতিয়া দৰৱ দিবলৈ যাওঁ। সেই ফাৰ্মতে এণ্টিবায়'টিক দিয়াব লাগিব পানীখিনিত। যিহেতু আমি সপ্তাহত এদিন এণ্টিবায়'টিক দিয়াওঁ। এণ্টিবায়'টিক দিলে ফাৰ্মৰ কুকুৰাখিনিত যদি বেমাৰ আজাৰ কিবা প্ৰকাৰে লাগি গৈছে আমাৰ অজ্ঞাতে, বা আপোনালোকে যদি ফাৰ্মত কিবা প্ৰকাৰৰ অজ্ঞাতে বেমাৰ লাগিছে, যিহেতু আমি গম নাপাওঁ, সিহঁতি কথা ক'ব নোৱাৰে প্ৰাণী, সেইকাৰণে মানে আমি আন্দাজত এণ্টিবায়'টিক দিব লাগে। সেইকাৰণে মানে মই অকণমান এণ্টিবায়'টিক এয়া দেখুৱাম, দেখাই আছোঁ আপোনালোকক। অকণমান এণ্টিবায়'টিক, বেছি নহয়, এণ্টিবায়'টিক অলপ দিব সদায়। এয়া চাওক, মই এণ্টিবায়'টিক দি আছোঁ। এণ্টিবায়'টিক অলপ দিব লাগিব। এণ্টিবায়'টিক দি এণ্টিবায়'টিকখিনিক দি পানীত মিলাই দিব লাগিব, যাতে
অকস্মাতে লাগি যোৱা বেমাৰখিনিৰ পৰা সিহঁতৰ শৰীৰটোক যাতে যুঁজিব পৰাকৈ বেমাৰৰ লগত যুঁজিব পৰাকৈ যাতে সক্ষমতাটো বনি ৰাখে সেইকাৰণে এণ্টিবায়'টিকটো দিয়া হয়। এইখিনি এণ্টিবায়'টিক এতিয়া আমি এতিয়া গুলি দিম। এই গুলি এয়া পানীখিনি এতিয়া হাল মিহলি কৰি দিয়া হৈছে। এয়া দেখা পাইছে। তাৰপাছত সিহঁতক দি দিয়া হ'বগৈ যাতে এই দৰৱখিনি খাই যাতে সিহঁতে বিভিন্ন ধৰণৰ বেমাৰৰ লগত মই কৈছোঁৱে যুঁজিব পৰাকৈ শৰীৰত সক্ষমতাটো বনি ৰাখে। আপোনালোকে সপ্তাহত এবাৰ হ'লেও পাতলকৈ এণ্টিবায়'টিক দিবলৈ চেষ্টা কৰিব। যিহেতু ৰাতিপুৱা আৰম্ভ কৰাৰ পৰা শেষলৈকে আপোনালোকক গোটেই বস্তুখিনি দেখাব চেষ্টা কৰিলোঁ। আপোনালোকে ইয়াৰ পৰা হয়তো দুই এটা নজনা কথা শিকিবলগীয়া আছে বুলি মই ভিডিঅ'বিলাক বনাওঁ। আৰু মোৰ যদি কিবা নজনা কথা আছে আপোনালোকে মোক কমেণ্ট আকাৰে জনাব। আৰু যদি কিবা বিশেষ ভিডিঅ' থাকে বা জনাবলগীয়া মোক বিশেষ কিবা থাকে মোক হোৱাটছআপ কৰিব পাৰিব আৰু মোৰ ইনবক্সতো মেছেজ কৰিব পাৰিব। আজিলৈ ইমানতে আপোনালোকক সকলোকে বিদায় মাগিলোঁ। পুনৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ টাটা।